Welcome to my channel Master of Grammar. প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত তোমালোকৰ বাবে লৈ আহিছোঁ ফ্ৰাকশ্যন অৰ্থাৎ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ ভাগ এইবিলাক কেনেদৰে কৰিব লাগে সেইবিলাক তোমালোকৰ আগত মই লৈ আহিছোঁ। ভগ্নাংশৰ যোগ বিয়োগ পূৰণ ভাগ এইবিলাক কৰাৰ আগতে তোমালোকে কি কৰিব লাগিব? ভগ্নাংশৰ বিষয়ে আগতে জানিব লাগিব, কোনবিলাক প্ৰকৃত ভগ্নাংশ, কোনবিলাক অপ্ৰকৃত ভগ্নাংশ, কোনবিলাক মিশ্ৰ ভগ্নাংশ সেইবিলাক জানিব লাগিব। প্ৰকৃত ভগ্নাংশৰ যোগ বিয়োগ কেনেকুৱা হয়, অপ্ৰকৃত ভগ্নাংশৰ যোগ বিয়োগ কেনেকুৱা হয় এইবিলাক সম্বন্ধে মই আজিলৈ বিতংভাৱে আলোচনা কৰিছোঁ। এইটো কোনো নিৰ্দিষ্ট ক্লাছৰ বাবে নহয়, মই তোমালোকক জাষ্ট শিকাবলৈ লৈছোঁ। দেখা, ধৰা আছে 5/3 যোগ 5/2 এই দুটা যোগ কৰিবলৈ দিছে। এই দুটা যোগ কৰিবলৈ দিলে কি কৰিব? ইয়াত দেখা, ইয়াত হৰটো কি আছে, ইয়াতো 5, ইয়াতো 5। তাৰ আগতে ওপৰতো কি কয়, লব বুলি কয়। দুইটো লব, 5টো হৰ। যদি এইটো আৰু এইটো একে থাকে, হৰবিলাক একে থাকে, তেনেহ'লে এই ভগ্নাংশটো কি ভগ্নাংশ বুলি কোৱা হয়? সেই ভগ্নাংশটো নিশ্চয় সদৃশ ভগ্নাংশ বুলি কোৱা হয়। আৰু সদৃশ ভগ্নাংশৰ যোগ বিয়োগ একেবাৰে সহজ। এই দুটা 5 আছে, এটা লিখিলে হ'ব। এই 5 আৰু এই 5ৰ ভিতৰত এটা লিখিব। তাৰপিছত এইটো আৰু এইটো যোগ কৰিব। ওপৰত আছে 3 + 2, তেনেহ'লে কি হ'ব? এই 5টোৰ তলত লিখিব। তাৰপিছত 3 + 2 কি হয়? 5 হয়। আৰু 5/5 অৰ্থাৎ 5ৰে হৰণ কৰিলে এনচাৰটো কি হ'ব? ওলাব 1 হ'ব। এইটো এনচাৰ হ'ব। ধৰা ইয়াত 5/3 + 6/2 এনেকুৱা এটা দিয়া আছে। এনেকুৱা দিয়া থাকিলে কি কৰিব? ইয়াত দেখা, আগৰটোত হৰটো 5, ইয়াতো 5 আছে। ইয়াত কি আছে? হৰটো ইয়াত 5 আছে আৰু এইটোত আছে 6। গতিকে এইটো সদৃশ ভগ্নাংশ নহয়, অসদৃশ ভগ্নাংশ। আৰু অসদৃশ ভগ্নাংশবিলাকৰ যোগ বিয়োগ বেলেগ হয়। ইয়াত 5 আৰু 6 এইটো একে কৰিব লাগিব। একে কৰিলে কেনেকৈ কৰিব? 5 আৰু 6ৰ লসাগু কিমান হ'ব? 5 × 6 = 30 হ'ব। লসাগু 30, এইটো হ'ব লসাগু। তেনেহ'লে এই লসাগু যিটো হ'ব সেইটো তলত লিখিব। লিখাৰ পিছত ইয়াত এই 5ৰ কাম কৰোঁতে কি কৰিব? 30ক 5-এ এই 5ৰে হৰণ কৰিব। কৰিলে কিমান হ'ব? 6 হ'ব নিশ্চয়। 5 × 6 = 30, 6 ওলাব। 6 আৰু 3 পূৰণ কৰিলে 3 × 6 = 18, 18 লিখিবা। তাৰপিছত এই প্লাছ আছে, প্লাছ দিবা। তাৰপিছত এই 30ক এই 6ৰে হৰণ কৰিলে 5 ওলায়। 5 × 6 = 30, 30 5 × 2 = 10, ইয়াৰ 10 হ'ব। তেনেহ'লে কি হ'ব? ইয়াত 30, 10 আৰু 8, 18 হ'ব। এইটো এনচাৰ হ'ব। এইটো তোমালোকে কটাকটি কৰিব পাৰা। কটাকটি কৰিলে অলপ কমিব। এনচাৰ এইটো লিখিলে হ'ব। ইয়াত মই একে অংকৰে কৈছোঁ, এইটো সদৃশ ভগ্নাংশৰ যোগ, এইটো অসদৃশ ভগ্নাংশৰ যোগ। এইবাৰটা আহিল অসদৃশ ভগ্নাংশৰ যোগ বিয়োগ কেনেদৰে কৰিব লাগে এইটো দেখা। ধৰা ইয়াত 5/3 বিয়োগ 5/2 এইটো কি আছে? সদৃশ ভগ্নাংশৰ। ইয়াতো 5, ইয়াতো 5, গতিকে এটা 5 লিখিব। ওপৰত 3 আছে, তাৰপিছত এইটো মাইনাছ আছে, এই মাইনাছটো ইয়াত আহিব। ওপৰত 2 হ'ব। তলত 5টো ইয়াত তলত লিখিব। 3ৰ পৰা 2 গ'লে 1 হয়। এনচাৰ এইটো হ'ব 5/1। এইটো সদৃশ ভগ্নাংশৰ বিয়োগ হ'ল। এতিয়া সদৃশ ভগ্নাংশৰ অসদৃশ ভগ্নাংশৰ বিয়োগ কেনেদৰে কৰিব লাগে দেখুৱাইছোঁ। ইয়াত ধৰা 5/3 বিয়োগ 6/2 বা 6/1 দিছোঁ। এইটোৰ বিয়োগ কেনেকৈ কৰিব লাগে? এইটো যিহেতু অসদৃশ, ইয়াত হৰ আৰু ইয়াৰ হৰটো একে নহয়, গতিকে অসদৃশ আৰু অসদৃশ ভগ্নাংশৰ যোগ যেনেদৰে কৰিছে ঠিক তেনেদৰে
5 আৰু 6 লসাগু 30 লিখিব ইয়াত এই 5ৰ কাম কৰোঁতে 30ক 5ৰে হৰণ কৰিলে কি হয় 6 হয়, 6ক 3 এই 3ৰে পূৰণ কৰিলে 3 6 গুণ 18 হ'ব। তাৰপিছত এইটো বিয়োগ আছে, বিয়োগ দিব। তাৰপিছত 30ক এই 6ৰে হৰণ কৰিব, এই 6ৰে হৰণ কৰিলে 5 হয়, 5ক 1ৰে পূৰণ কৰিলে 5 1 গুণ 5 হ'ব। এতিয়া কি হ'ব, তলত 30 হ'ব, 18ৰ পৰা 5 গ'লে কি হ'ব, 18ৰ পৰা 5 বিয়োগ কৰিলে 13 ওলায়। তেনেহ'লে ইয়াত কি কৰিব, 18ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব, 13 হ'ব, 13টো ওপৰত হ'ব। এইটো লিখি দিলে হ'ল, এইটো এনচাৰ হ'ব। এতিয়া আহিছ পূৰণ আৰু ভাগ কেনেদৰে কৰিব লাগে এইবিলাক দেখুৱাইছোঁ। প্ৰথমে সদৃশ, তাৰপিছত অসদৃশ ভগ্নাংশৰ পূৰণ আৰু ভাগ দেখুৱাইছোঁ। এইটো দেখা, এইটো সদৃশ ভগ্নাংশ হওক বা অসদৃশ ভগ্নাংশ হওক, পূৰণৰ ক্ষেত্ৰত সদৃশ আৰু অসদৃশ ভগ্নাংশৰ একে প্ৰক্ৰিয়াৰে পূৰণ হয়। দেখুৱাইছোঁ ইয়াত দুটা 5 আছে, এইটো 5 আৰু এইটো 5, 5 × 5। ওপৰত যিটো আছে সেইটো পূৰণ কৰিবা, 3 × 2। তেনেহ'লে কি হ'ব, 5 5 গুণ 25 হ'ব, তলত 3 2 গুণ 6, এইটো হ'ব এনচাৰ। এইটো সদৃশ ভগ্নাংশৰ পূৰণ। ঠিক একেদৰে অসদৃশ ভগ্নাংশ যদি থাকে পূৰণটো একেই হয়, কিন্তু যোগ আৰু বিয়োগত যেনেকৈ বেলেগ হৈছিল পূৰণৰ ক্ষেত্ৰত একেই হয়। ধৰা ইয়াত আছে 5/3 পূৰণ 6/2। এইটো কি কৰিব, তলত 5 আৰু 6 পূৰণ হ'ব, 5 এই পূৰণটো এটি ইয়াত হ'ব 6 হ'ব, ওপৰত 3 × 2। তেনেহ'লে ইয়াত কি হ'ব, 5 6 গুণ 30 হ'ব, 3 2 গুণ 6 হ'ব, এইটো এনচাৰ হ'ব। এইটো ইচ্ছা কৰিলে কাটাকাটি কৰা যায়, এইটো লিখিলেও হ'ব। ইয়াৰ পিছত মই তোমালোকক ভাগ কেনেদৰে কৰিব লাগে এইটো দেখুৱাই আছোঁ। এইটো হৰণ কৰিবলৈ দিছে, হৰণ কৰিবলৈ হ'লে কি কৰিব, তোমালোকে হৰণটো কৰোঁতে এইটো লিখিবা, প্ৰথমে 5/3, এই ভাগ থাকিলে এইটো পূৰণ হ'ব, ভাগটো পূৰণ কৰি লিখিব। পূৰণ কৰাৰ পিছত যিটো আছে এইটো 5/2, এইটো ওলোটাই দিব। ওলোটাই মানে 5টো তলত আছিল, এতিয়া 5টো কি হ'ব, ওপৰত যাব আৰু 2টো তলত আহিব। তেনেহ'লে এতিয়া পূৰণ হৈ গৈছে। এতিয়া কি হ'ব, 5 × 2, ওপৰত আছে 3 × 5। তেনেহ'লে কি হয়, 5 2 গুণ 10 হ'ব, 3 5 গুণ 15 হ'ব, এইটো হ'ব এনচাৰ। ইয়াক ইচ্ছা কৰিলে কাটাকাটি কৰি মিশ্ৰ ভগ্নাংশত ল'ব পাৰি, কিন্তু এইটো লিখিলে হ'ব। সদৃশ আৰু অসদৃশ ভগ্নাংশৰ হৰণ ঠিক একে প্ৰক্ৰিয়াৰে হয়, দেখুৱাই আছোঁ তোমালোকক। ধৰা ইয়াত আছে 5/3 হৰণ 6/2, এইটো হৰণ আছে। হৰণৰ ক্ষেত্ৰত সদৃশ আৰু অসদৃশ একেই হয়। কেনেকৈ কৰিব লাগে দেখা, 5/3 এই হৰণটোৰ ঠাইত পূৰণ দিব, তাৰপিছত কি কৰিব, এইটো ওলোটাই দিব। 6টো তলত আছে, এইটো ওপৰত যাব আৰু 2টো তলত আহিব। এতিয়া পূৰণ কৰা, তলত কি হ'ব, 5 × 2, 5 × 2, ওপৰত কি হ'ব, 3 × 6। এতিয়া কি হ'ব, 5 2 গুণ 10 হ'ব, 3 6 গুণ 18 হ'ব। ইচ্ছা কৰিলে কাটাকাটি কৰিব পাৰি, ইচ্ছা কৰিলে ইয়াক মিশ্ৰ কৰিব পাৰি। যি কৰা বেছিক নলেজ এইখিনি। নিশ্চয় তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ ভাগ কেনেদৰে কৰিব লাগে এইখিনি মই তোমালোকক বুজাব পাৰিছোঁ। আৰু এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয়, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।